সকলোলৈকে নমস্কাৰ কৰিছোঁ। যিহেতু সকলোৱে গম পাইছেই আমাৰ যি অসমৰ আমাৰ সকলোৰে হিয়াৰ আমঠু আমাৰ জুবিন দা যোৱাকালি অকাল মৃত্যু সাবটি লৈছে। তেখেতৰ মৃত্যুত আমি মৰ্মাহত হৈছোঁ। তেখেতৰ মৃত্যুক আমি সকলো অসমবাসীয়ে মানি ল'ব পৰা এটা অৱস্থাত নাই। আমি এতিয়াও ভাবি আছোঁ বা মনত এটা আশা পালি ৰাখিছোঁ, তেখেত আমাৰ মাজত যেন আগৰ দৰেই জীয়াই আছে। বাৰু মৃত্যু এটা সত্যক আমি মানি ল'বই লাগিব। যি কি নহওক তেখেতক আমাৰ মাজত চিৰযুগমীয়া কৰি ৰাখিবৰ বাবে আৰু তেখেত যেন আমাৰ হিয়াৰ আমঠু হৈ সদায় দিনৰ বাবে আমাৰ অসমবাসীৰ মাজত থাকিব, তাৰ লগতে তেখেতৰ আত্মাৰ চিৰ শান্তি বাবে আমি এক শোভাযাত্ৰা উলিয়াইছিলোঁ, শোভাযাত্ৰা হাতত লৈছোঁ। আৰু শোভাযাত্ৰাৰ পাছতেই আমি যি ঠাইৰ পৰা শোভাযাত্ৰা আমাৰ বৰ্তমান গ্ৰীণত 40 নং পূজাঘৰ তিনিআলিৰ পৰা আমি শোভাযাত্ৰা আৰম্ভ কৰিছিলোঁ। আৰু শোভাযাত্ৰা আমি নগাঘুলি, নিজকানাই, পাণবাৰী, অকলেণ্ড, কানাই গাঁও, কানাই গৰুচৰা গাঁও, প্ৰায় আমি 8-9 কিলোমিটাৰমান আমি শোভাযাত্ৰা কৰিলোঁ। আমাৰ শোভাযাত্ৰাত আমাৰ সকলো শুভাকাংক্ষীয়ে অংশগ্ৰহণ কৰিলে আৰু শোভাযাত্ৰা আমি অন্তিম সময়ত তেখেতৰ আত্মাৰ চিৰ শান্তিৰ বাবে 1 মিনিট মৌন প্ৰাৰ্থনাও কৰোঁ। যি কি নহওক এটা নহ'বলগীয়া ঘটনা যি ঘটি গ'ল, আমাৰ মাজৰ পৰা আমাৰ প্ৰিয় আমাৰ শিল্পীগৰাকী, শিল্পী নহয় অৰ্থাৎ শিল্পী ক'লে অকল শিল্পী ক'লেই ভুল হ'ব, যিটো আমাৰ প্ৰায়বিলাক গীত তেখেতে পৰিৱেশন কৰিছিলে, সকলো ভাষাৰেই গীত প্ৰায় তেখেতে আমাক দি গৈছে, আমাৰ মাজত আগবঢ়াই গৈছে। সেই গীতেই আমি শুনি তেখেতৰ আমাৰ মাজত জীয়াই ৰাখিব লাগিব। কি ক'ম, ক'বলৈ ভাষা নাই। তেখেতৰ গুণ গৰিমা গাই আমি শেষ কৰিব নোৱাৰোঁ। তেখেত সঁচাকৈ এজন বহুত মহান ব্যক্তি আছিল, যিজন ব্যক্তিৰ কণ্ঠত সকলো অসমবাসী উৎফুল্লিত হৈছিল। তেনে এজন ব্যক্তিক আমি হেৰুৱাই সঁচাকৈ আমি মৰ্মাহত হৈছোঁ। যি চিৰ সত্য আমি অন্তিম পৰ্যায়ত মানিবলৈ বাধ্য হৈছোঁ, নিয়তিৰ আগত আমি হাৰ মানিছোঁ। যি কি নহওক তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে যি আমাৰ নেদেখাজনৰ ওচৰলৈ গ'ল, তেখেতে যাতে তেখেতৰ আত্মাক এটা ভাল স্বৰ্গত স্থান দিয়ে, সেয়ে আমি এগছি বন্তি জ্বলাই তেখেতক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ। লগতে তেখেতৰ আত্মাৰ বাবে আমি 1 মিনিট সময় মৌন প্ৰাৰ্থনাও কৰিছোঁ। শেষত পুনৰবাৰ জনাইছোঁ তেখেতৰ আত্মা চিৰ শান্তি কামনা কৰিছোঁ।
যিহেতু সকলো অসমবাসী ৰাইজৰ ওচৰত ক'বলৈ কোনো ভাষা নাই, সকলোৰ যিটো হিয়াৰ আমঠু স্বৰূপ আছিল। এয়া সকলোজনেই এগছি বন্তি জ্বলাই, ধূপ মম ইত্যাদি জ্বলাই তেখেতক আত্মাৰ শান্তিৰ বাবে অন্তিমবাৰৰ বাবে প্ৰাৰ্থনা জনাইছে। কি কম কি নকম ক'বলৈ কোনো ভাষা নাই। আমি যিহেতু ইমান ডাঙৰ এটা সম্পদ হেৰুৱাই পেলালোঁ, তেনে এটা সম্পদ আমি আকৌ দুনাই চিৰদিনৰ কাৰণে নাপাওঁ বা পাবলৈ আমাৰ সম্ভৱো নহয়। শেষত সকলোলৈ এটাই অনুৰোধ কৰিছোঁ, তেখেতৰ যি মৃত্যু দিনটো আছিল, চৰকাৰেও যাতে এটা উচিত ভাবি তেখেতৰ মৃত্যু দিনটোক যাতে জুবিন দিৱস হিচাপে সমগ্ৰ অসমত স্বীকৃতি প্ৰদান কৰে, তাৰে কামনা কৰিলোঁ। অৱশেষত ভিডিঅ'টো কৰোঁতে বা কওঁতে যদি কিবা ভুল হৈছে, তেন্তে সুখত ভাগি পৰি নক'বলগীয়া হয়তো কথাও যদি কৈ পাইছোঁ, এই ভিডিঅ'ৰ মাধ্যমতেই মই ক্ষমা প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। জুবিন দা এজন এনেকুৱা ধৰণৰ ব্যক্তি আছিল, যিয়ে কেৱল অসমীয়া গীতেই নহয়, আজি বাগানীয়া গীতো বহুত গাইছে, নেপালী গীত।